নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ আপোনালোক ভালে আছে। প্ৰথম আপোনালোকক মই নতুন বছৰৰ শুভেচ্ছা জনালোঁ। মই আজি আপোনালোকৰ ওচৰত দেখাম বুলি ভাবিছোঁ কেইটামান ব্লাউজৰ ডিজাইন, যিকেইটা চিম্পুলকৈ মই চিলাইছোঁ, মই নিজে চিলোৱা। আপোনালোককো দেখাওঁ, আশা কৰোঁ আপোনালোকে ভাল পাব। মই আজি দেখাম প্ৰথম এইটো ব্লাউজ মই নিজে চিলাইছোঁ। চাওকচোন ডিজাইনটো কেনেকুৱা লাগিছে আপোনালোকে জনাব। মই সাইডৰ প্ৰতিখিনি চাদৰ মেখেলাত নলগাই ব্লাউজতে লগাই দিছোঁ। এনেকৈ আপোনালোকে এনেকৈ চিলাব পাৰিব, খুব ধুনীয়া লাগিব। এনেকৈ চিলালে এই ধৰণৰ আপোনালোকে চিলাই চাব পাৰে। চাদৰ মেখেলাযোৰ মই আপোনালোকক দেখাম। সাইডত আপোনালোকে চাব পাৰিব। এইযোৰ ফ্ৰণ্টত চাওক, চিম্পলতে দিছোঁ ফ্ৰণ্টৰ ডিজাইনটো। ব্লাউজৰ লাইনটো মই সদায় 14 দিওঁ, আপোনালোকে নিজৰ জোখমতে দিব পাৰিব। মই নিজ হাতে চিলাইছোঁ, আপোনালোকে ভাল পালে কমেণ্টত জনাব। হাতটো বৰ বেছি দীঘল দিয়া নাই, ইমানেই মই যেনেকুৱা পিন্ধি আছোঁ ইমানটোৱে দিছোঁ। আপোনালোকে দীঘল কৰি চিলাব পাৰিব। মোৰ সাইডৰ প্ৰতিখিনি চাদৰ মেখেলাত নলগাতে ব্লাউজত লগাই এইটো ডিজাইন দি আৰু বাকী ৰৈ গৈছে। আপোনালোকে আৰু ফ্ৰণ্টতো দিব পাৰিব। মই ফ্ৰণ্টত দিয়া নাই, চিম্পুলত দিছিলোঁ, যাতে সকলোতে পিন্ধিব পৰাকৈ অলপ চিম্পুলত চিলাইছিলোঁ। এইটো ব্লাউজ কেনেকুৱা লাগিছে জনাব। এইটো ফাৰ্ষ্ট, ছেকেণ্ডটো দেখাই আছোঁ। এইটো পিংক কটনৰ আৰু ফাৰ্ষ্ট চিলোৱা কাপোৰটো এইটো ষ্টেপুল কটন কাপোৰ হয়। কাপোৰযোৰটো 1500 টকা লৈছিলে, ষ্টেপুল কটন। আপোনালোকে দোকানত ষ্টেপুল কটনৰ কাপোৰ বুলি ক'লে এনেকুৱা ধৰণৰ চাদৰ মেখেলা পোৱা যায়। আজিকালি ষ্টেপুল কটনটো অলপমান কমি গৈছে, মিক্স পাত বেছি ওলোৱা হৈছে। এইটো চাব, এইটো হ'ল কটনৰ যোৰা, 600ত লৈছিলোঁ মই। গোটেই ব্লাউজৰ পিচটোত হেভি ৱৰ্ক আছিলে। এনেকুৱা পিন স্কাৰ্ট মই দিছোঁ ফ্ৰণ্টৰ ফালে এনেকৈ। আৰু বেক চাইডটো আপোনালোকে চাব, এইটো ডিজাইন দিছোঁ মই, খুব ধুনীয়া লাগিছে। সকলোৱে কৈছে এইটো ডিজাইন বহুত ধুনীয়া লাগিছে বুলি চিম্পুলত। আৰু ৰিবনখিনি ছাইডত যিখিনি ছাইড পাৰি থাকে সেইখিনি মই হাতত এনেকৈ এইটো ডিজাইন বনাইছোঁ মই। আপোনালোকে এনেকৈ চাব, এইদৰে পিন্স মই যিটো পিন্ধি আছোঁ এই ধৰণে মই এইটোতো দিছোঁ এনেকৈ। আপোনালোকে এইটো দিলে মানে কি হয়, এই পিন্স কাটটো দিলে কি হয়, ব্লাউজৰ এইটো খুব ধুনীয়া দেখা পায়। পেট নলগালেও ধুনীয়া ফিটিং হয় ব্লাউজটো। যিকোনো ব্লাউজত চিম্পুলত চিলালেও আজিকালি এই ডিজাইনটো পিন্স কাটটো দি দিব, আপোনালোকেও খুব সুবিধা হয়। পিন্ধিলে নিজকে মানে বহুত কমফৰ্টেবল অনুভৱ হ'ব আপোনালোকৰো। এই যোৰাটো মই 600ত লৈছিলোঁ। ছাইডত পাৰিটো মই নলগাই ইয়াতে লগাই দিছোঁ, আপোনালোকেও লগাই চাব পাৰে এনেকৈ। ছেকেণ্ডটো দেখাওঁ। ছেকেণ্ডটো এই 600তে আছিলে। এইকে 600 ৰুপিজৰে কাপোৰ, এইবোৰ কটনৰ। আজিকালি চব দোকানতে পোৱা যায়। এইটো যোৰা মই এনেকৈ ফ্ৰণ্টৰ চাইডটো পান কাট দিছোঁ, বেক চাইডটো চিম্পুলতে ৰাখিছোঁ। এইটো লটকনটো এনেকৈ দিছোঁ চিম্পুলত, 3টা দিছোঁ এইদৰে লটকন আৰু চিম্পুলৰে। পাছফালে মই এইবোৰত পেড লগোৱা নাই। পেড লগালে আৰু কমফৰ্টেবল অনুভৱ কৰিব আপোনালোকে, কাৰণ পাছফালে মই ইমান কাট দিয়া নাই কাৰণে পেড নলগালেও চলি যায়। খুব ধুনীয়া লাগে পিন্ধি। এইটো ব্লাউজ পিন্ধিলে বহুত কমফৰ্টেবল অনুভৱ হয়। বেছি কাট দিয়া নাই কাৰণে ভাল লাগে। আপোনালোকে এই ধৰণে চিলাব পাৰিব। ছাইড পাৰি ইয়াতো মই লগাই, ইয়াত টিপ লগাই দিছোঁ এই ধৰণে। ছেকেণ্ডটো দেখাওঁ। মিক্স টচৰ এইযোৰ চিম্পুলত চিলাইছিলোঁ, আপোনালোকেও চিলাব পাৰি। পেড লগাইছোঁ এইটো ব্লাউজত, কাৰণ মই পাছফালটো অলপ কাট দিছিলোঁ কাৰণে, ইউ কাটটো অলপ ডাঙৰকৈ দিছিলোঁ কাৰণে অলপ পেড লগাই দিছিলোঁ। ব্লাউজটো খুব ভাল লাগে পিন্ধি, আপোনালোকে এনেকৈ চিলাব পাৰে। ছেকেণ্ডটো মই ননী কটন, ননী পাট এইযোৰ কাপোৰ কিনিছিলোঁ। হাতটো মই দীঘল দিছোঁ, পাৰিকেইটা ইয়াত লগাই দিছোঁ। এইটো ফ্ৰণ্টৰ ডিজাইন, পিন্স কাটে দিছোঁ এনেকৈ এই ধৰণে। পিছফালটো চাওক, লটকনকেইটা এনেকৈ দিছোঁ কমকৈ। চাওক বহুত ধুনীয়া দেখা গৈছে।
সকলোৱে বহুত ধুনীয়া লাগিছে বুলি কয় আপোনালোকে ক'বচোন কমেণ্টত কেনেকুৱা লাগিছে কোনটো ব্লাউজ মোৰ ভাল লাগিছে আৰু বহুত নতুন নতুন কালেকশ্যন মই বনাইছোঁ মই বহুত আপোনালোকক দেখাম আজি জাষ্ট কেইটামান ডিজাইন আপোনালোকক দেখাইছোঁ ভাল পালে পাছলৈ আকৌ দেখাম আপোনালোকে জনাব মই ব্লাউজ চিলোৱাটো কেনেকুৱা হৈছে আপোনালোকে জনালে মই নেক্সট আকৌ ভিডিঅ' দিম আৰু এটা দিম শাড়ী এখন ফেঞ্চি শাড়ী কিনিছিলোঁ 3000 আছিলে এইটো ব্লাউজ সব এইটো লটকন মই কিনি আনিছোঁ ফেঞ্চিৰ পৰা ফেঞ্চিৰ বাবু বজাৰতে এইবোৰ লটকন উপলব্ধ আপোনালোকে পাব বহুত ধৰণৰ লটকন ফেঞ্চিত পোৱা যায় এইটো মই নেট কাপোৰ দি এইটো ব্লাউজৰ কাপোৰেই হয় আছিলে মই ইয়াত পেড লগাই এই ধৰণৰ চিলাইছোঁ খুব ধুনীয়া লাগে শাড়ীখনৰ মই ফটো বৰ্তমান দিয়া নাই আপোনালোকক দিম বাৰু পাছলৈ আপোনালোকে জনালে মই দিম জনাবচোন কেনেকুৱা লাগিছে এইটো পেড লগাইছোঁ ব্লাউজটো আজিলৈ মই ইমানেই দিছোঁ ভিডিঅ'ত দেখাইছোঁ আপোনালোকক পিছলৈ ভাল পালে ক'ব আপোনালোকক মই আৰু ডিজাইন দেখাম মোৰ ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে লাইক কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ফ'ল' কৰিব লগতে ধন্যবাদ